প্ৰস্তুতিত চলি আছে আমাৰ সমূহ যি মৃন্ময় মূৰ্তি আমাৰ প্ৰায় 7 শতাধিক মৃন্ময় মূৰ্তি আমি প্ৰস্তুত কৰি উলাইছো ইতিমধ্যে 200 স্থল আমাৰ নদীয়ে হওক বা স্থায়ী স্থলে হওক এইসমূহ প্ৰায় সম্পূৰ্ণ প্ৰস্তুতিৰ দিশত গৈ আছে মূল মণ্ডপ মূল তৰণ লগতে আমাৰ যে সাংস্কৃতিক অনুষ্ঠান 15 দিনৰ বিভিন্ন প্ৰতিযোগিতা হ'ব এই অঞ্চলৰ উঠি অহা প্ৰজন্মই যাতে তেখেতসকলৰ প্ৰতিভাসমূহ বিকাশ কৰিব পাৰে তাৰ বাবে আমি বিভিন্ন শিক্ষানুষ্ঠান বজালি বা পাটাচাৰকুছিত তেখেতসকলক আমি মঞ্চসমূহ এৰি দিওঁ লগতে আমন্ত্ৰিত শিল্পী আছে আমাৰ যে কালদিয়া নৈখন আছে প্ৰকৃতিৰ দান সেই কালদিয়া নৈত যাতে আমি কৃষ্ণজী ৰাসলীলাৰ লগত জড়িত সেইসমূহ আমি যাতে ফুটাই উঠাব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখিছোঁ আৰু আপোনালোকে দেখি আহিছে যে প্ৰত্যেকবাৰে আমি দৰ্শকক এটা মনোৰঞ্জন ধৰ্মী এটা ইয়াত প্ৰদৰ্শন ৰাখোঁ এইবাৰো আমি সেইটো আদিম যুগৰ জৈৱিক বৈচিত্ৰ্য সেইটো আমি সেই ঠাইতে আমি দেখাবলৈ চেষ্টা কৰিম দৰ্শকে কিমান দূৰ লয় যোৱাবাৰ ভোটবংলত আমি বহুত সঁহাৰি পাইছিলোঁ জুবিনদাৰ প্ৰতি এটা থিম আমাৰ শিল্পী চন্দন দাসে এইটো তৈয়াৰ কৰি আছে আৰু বিভিন্ন যাতে এই ৰাসস্থলীত আহি এটা আধ্যাত্মিক মন এটা লৈ সকলোৱে উভতি যাব পাৰে তেনেকুৱা এটা আমি ব্যৱস্থা কৰি আছোঁ ইতিমধ্যে ব্যৱসায়ীসকলো ইয়াত ৰাস উপলক্ষে এখন বজাৰো হৈ উঠে ইয়াত বিভিন্ন আমাৰ স্থানীয় আত্মসহায়ক গোটৰ মহিলাসকলেও বিভিন্ন ইয়াত তেখেতসকলৰ নিজে উৎপাদন কৰা বস্তু ইয়াত এই ৰাসৰ 15 দিন বজাৰত তেখেতসকলে উলিয়াই দিয়ে ৰাইজৰ বাবে গতিকে আৰু বিভিন্ন আহিছে মিনা বজাৰ আছে আমাৰ ইণ্ডিয়ান আইডলৰ ৰাগিনী সিন্ধে শেষ নিশা তেখেতে সংগীতানুষ্ঠান পৰিৱেশন কৰিব আৰু জুবিনদাৰ নামত এটি সন্ধিয়া আমি যি তেখেতৰ জন্মদিন 18 নৱেম্বৰ সেই দিনটোত আমি তেখেতৰ সোঁৱৰণত এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছোঁ আমাৰ মানস প্ৰতিমে অনুষ্ঠান পৰিৱেশন কৰিব এনেকৈ আমি প্ৰস্তুতি প্ৰায় তুংগত চলি আছে আমাৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে পৰহি আমাৰ স্থানীয় বিধায়ক জ্যেষ্ঠ কেবিনেট মন্ত্ৰী কুমাৰ দাসদেৱে আমাৰ ৰাসমেলা উদ্বোধন কৰিব আৰু বজালি জিলা পৰিষদৰ সভানেত্ৰী আমাৰ অস্থায়ী মেলা উদ্বোধন কৰিব তাৰ লগে লগে আমাৰ ৰাস আৰম্ভ হ'ব আৰু ৰাসৰ যিখিনি কাৰিকৰী কৌশলী ইতিমধ্যে আমি সজাই পৰাই তুলিছোঁ আৰু কিছু বাকী আছে হয়তো আমাৰ অহাকালি গোটেই প্ৰস্তুতি তুংগত হ'ব আশা কৰোঁ সমূহ ৰাইজে আমাক সঁহাৰি দিয়ক ৰাজখন চাওক আৰু নতুনত্ব এটা লৈ যাওক এই আশাৰে ৰাইজক আমি পাঠাই ৰাজ চাবলৈ নিমন্ত্ৰণ জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ